মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 6 বিজ্ঞানৰ দ্বিতীয়টো চেপ্টাৰ জীৱ আৰু জৈৱ বৈচিত্ৰ্য তাৰ কুৱেশ্যন এনসাৰসমূহ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ আছে উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে? এ অভিযোজন, বি খাদ্য প্ৰস্তুতকৰণ, চি প্ৰজনন, ডি শ্বাস প্ৰশ্বাস। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি প্ৰজনন। 2 নম্বৰ কুৱেশ্যনটো হৈছে ডালিম এবিধ ডেছ। অপশ্যন এ বৃক্ষ, বি গুল্ম, চি তৃণ, ডি আৰোহীলতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি গুল্ম। ডালিম এবিধ গুল্মজাতীয় উদ্ভিদ। 3 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনবিধ জলজ উদ্ভিদ নহয়? ইয়াৰ অপশ্যন দিয়া আছে এ পদুম, বি খৰিকাজাই, চি পুনি আৰু ডি ভেট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি খৰিকাজাই। 4 নম্বৰ কুৱেশ্যনটো হৈছে চৰাইৰ ডেউকা হ'ল এ পাখিৰ ৰূপান্তৰ, বি আগঠেঙৰ ৰূপান্তৰ, চি পিছঠেঙৰ ৰূপান্তৰ, ডি এ আৰু বি দুইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি আগঠেঙৰ ৰূপান্তৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে ঠাণ্ডা ঠাইত থকা জীৱবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি? অপশ্যন দিয়া আছে এ ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে, বি ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে, চি ই দেহক তাপৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে, ডি ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে চি ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে। নেক্সট কুৱেশ্যনটো হৈছে 2 নম্বৰ খালী ঠাই পূৰ কৰা। 1 নম্বৰ দিয়া আছে বীজপত্ৰ ডেছৰ ভিতৰত থাকে। উত্তৰ হৈছে বীজপত্ৰ বীজৰ ভিতৰত থাকে। 2 নম্বৰ কুৱেশ্যনটো হৈছে জালৰ দৰে হীৰাবিন্যাস ডেছ উদ্ভিদৰ চৰিত্ৰ। উত্তৰটো হৈছে জালৰ দৰে হীৰাবিন্যাস দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ। 3 নম্বৰটো হৈছে উটৰ কোষটোত ডেছ জমা হৈ থাকে। উত্তৰটো হৈছে উটৰ কোষটোত খাদ্য জমা হৈ থাকে। 4 নম্বৰটো হৈছে পৰ্বতীয় অঞ্চলৰ গছৰ আকৃতি ডেছৰ দৰে। উত্তৰটো হৈছে পৰ্বতীয় অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে। 5 নম্বৰটো হৈছে ফুপুলা হাড় ডেছৰ এক চৰিত্ৰ। উত্তৰটো হৈছে ফুপুলা হাড় চৰাইৰ এক চৰিত্ৰ। এইবাৰ আহোঁ 3 নম্বৰ কুৱেশ্যন চমু উত্তৰ দিয়া। 3 নম্বৰ কুৱেশ্যনৰ 1 নম্বৰটো হৈছে আৱাসস্থল কাক বোলে? ইয়াৰ উত্তৰ হৈছে জীৱ এবিধে স্বাভাৱিকভাৱে যি ঠাইত বাস কৰিব পাৰে সেই ঠাইকে জীৱবিধৰ আৱাসস্থল বুলি কোৱা হয়। আৱাসস্থলৰ পৰাই জীৱই খাদ্য আহৰণ কৰি লয়। এনে ঠাইতে নিজৰ বংশবৃদ্ধি ঘটায়। 2 নম্বৰ কুৱেশ্যনটো হৈছে জৈৱ বৈচিত্ৰ্য মানে কি? উত্তৰটো হৈছে আমাৰ পৃথিৱীখনত থকা বিভিন্ন ধৰণৰ জীৱৰ সমষ্টিক আমি জৈৱ বৈচিত্ৰ্য বুলি কওঁ। 3 নম্বৰ কুৱেশ্যনটো হৈছে কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে? উত্তৰটো হৈছে কেকটাছবোৰ কাঁইটীয়া। এই কাঁইটবোৰ পাতৰে ৰূপান্তৰ। উদ্ভিদজোপাৰ পৰা পানী ওলাই নাযাবৰ বাবে পাতবোৰ কাঁইটলৈ ৰূপান্তৰিত হয়। কেকটাছৰ কাগজ সেউজীয়া হোৱাৰ বাবে খাদ্য তৈয়াৰ কৰিব পাৰে। কেকটাছৰ কাণ্ড মঙহাল, ইয়াত পানী জমা হৈ থাকে। এনেদৰে কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ অভিযোজন কৰে। 4 নম্বৰ কুৱেশ্যনটো হৈছে জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য লিখা। উত্তৰ হৈছে জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য হ'ল ক সকলো জীৱকে খাদ্যৰ প্ৰয়োজন, খ জীৱই বংশ বিস্তাৰ কৰিব পাৰে, গ জীৱই শ্বাস প্ৰশ্বাস কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে সমান্তৰাল হীৰাবিন্যাস থকা 3বিধ পাতৰ উদাহৰণ দিয়া। উত্তৰটো হৈছে সমান্তৰাল হীৰাবিন্যাস থকা 3বিধ পাত হ'ল কুঁহিয়াৰ, গোমধান আৰু কলপাত। নেক্সট কুৱেশ্যনটো হৈছে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা। উত্তৰ জৈৱ বৈচিত্ৰ্য হৈছে আমাৰ পৃথিৱীখনত থকা বিভিন্ন ধৰণৰ জীৱৰ সমষ্টি। জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব তলত আলোচনা কৰা হ'ল। 1 নম্বৰ জৈৱ বৈচিত্ৰ্যই আমাৰ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰে। 2 নম্বৰ জৈৱ বৈচিত্ৰ্যই আমাক ফল মূল তথা খাদ্যৰ যোগান ধৰে। 3 নম্বৰ জৈৱ বৈচিত্ৰ্যই আমাক উশাহ নিশাহ ল'বলৈ অক্সিজেনৰ যোগান ধৰে। 4 নম্বৰ
জৈৱ বৈচিত্ৰ্যই আমাৰ পৰম্পৰা ৰীতি নীতি আদিৰ ওপৰত প্ৰভাৱ পেলায়। নেক্সট কুৱেশ্যন 7 নম্বৰ কুৱেশ্যনটো হৈছে চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা। উত্তৰটো হৈছে চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ। কিছুমান চৰায়ে গছৰ ফল খায়। ফলৰ গুটিটো মলৰ লগত ওলাই আন ঠাইত পৰে। গুটিৰ পৰা গছ হয়। এইদৰে গছ-গছনিৰ সংখ্যা বাঢ়ে আৰু অৰণ্য বিস্তাৰণত সহায় কৰে। আন কিছুমান চৰায়ে শস্য পথাৰত থিতাপি লোৱা অনিষ্টকাৰী পোক-পতংগ খাই আমাৰ উপকাৰ সাধন কৰে। নেক্সট কুৱেশ্যনটো হৈছে শুদ্ধ নে অশুদ্ধ লিখা। 1 নম্বৰটো আছে সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী। উত্তৰটো হৈছে অশুদ্ধ। 2 নম্বৰ কুৱেশ্যনটো হৈছে চৰায়ে অৰণ্য বিস্তাৰণত সহায় কৰে। উত্তৰটো হৈছে শুদ্ধ। 3 নম্বৰ কুৱেশ্যনটো হৈছে পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। উত্তৰটো হৈছে অশুদ্ধ। 4 নম্বৰ জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়। উত্তৰটো হৈছে শুদ্ধ। নেক্সট কুৱেশ্যনটো হৈছে অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱ জীয়াই থাকিব নোৱাৰে। উত্তৰটো হৈছে অশুদ্ধ। ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আজিৰ কুৱেশ্যন আনচাৰ। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকে যদি ফেচবুক বা ইনষ্টাগ্ৰামৰ পৰা চাই আছা পেজটো ফ'ল' কৰিবা। তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।